নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই দিব্যী বৰাগোহাঁই, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাব লৈছোঁ বাসুদেৱ থানৰ ভিতৰৰ পৰিৱেশ। বাসুদেৱ থানলৈ প্ৰৱেশ কৰি থাকোঁতে ইয়াতে বহুত ধৰণৰ দোকান পোহাৰ আছে, যিবিলাকত পূজাৰ সামগ্ৰী পোৱা যায়। আমি ঘৰৰ পৰাই যিহেতু শৰাই আগবঢ়াবলৈ লৈ আহিছিলোঁ, গতিকে একো বিশেষ কিনা নহ'ল, হাতত পিন্ধা ৰছীহে কিনিলোঁ। বাসুদেৱ থানৰ গেটৰ সন্মুখত পালোহি। ইয়াতে লিখা আছে শ্ৰী শ্ৰী বাসুদেৱ থান নদুৱা সত্ৰ। ইয়াৰে গেটৰ সন্মুখতে ভৰি ধুবৰ বাবে ব্যৱস্থা কৰি থৈছিল। ভৰি হাত ধুই লৈ আমি ভিতৰলৈ বুলি প্ৰৱেশ কৰিছোঁ। যিহেতু আমি দূৰৰ পৰা গৈছিলোঁ আৰু সোনকালে পোৱাগৈ বাবে ইমান ভিৰ হোৱা নাই। ঘৰৰ পৰা গৈছিলোঁ আমি 5জন, মা, মই, বেটা, মাহীয়েক আৰু মানুহজন, আৰু ভণ্টিৰ ভাল বান্ধৱী এগৰাকী আছিল ঢকুৱাখানাৰে, তাইকো লগত ল'লোঁ। আৰু সেৱা কৰি মেলি আমি অলপ ফটো মাৰিলোঁ। আৰু মন্দিৰৰ মেইন দুৱাৰৰ ভিতৰত যিহেতু ফটো তোলা অনুমতি নাছিল, গতিকে ভিতৰৰবিলাক দেখুৱাব নোৱাৰিলোঁ। আমি সেৱা কৰিলোঁ। ধূপ আৰু চাকি জ্বলোৱাৰ ব্যৱস্থা বাহিৰত সুন্দৰকৈ কৰি থোৱা হৈছে, গতিকে বাহিৰতে জ্বলাব দিয়াৰ বাবে বাহিৰত ধুনীয়াকৈ চাকি জ্বলোৱা থান আছে, তাতে জ্বলালোঁ। এইখিনিতে আমি ঘৰৰ পৰা নিয়া শৰাই ভাগ আগবঢ়াই ল'লোঁ। এয়া হৈছে সত্ৰৰ মূল মণিকূট ভাগ। ইয়াৰ ভিতৰত যিহেতু বাসুদেৱ দেৱতাৰ মূৰ্তি আছে, সেই মূৰ্তি ভিডিঅ' কৰা বা ফটো তোলা নহয়, গতিকে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, বেয়া নাপাব। ইয়াতে গোঁসায়ো বহি আছিলে আৰু গোঁসাই ধুনীয়াকৈ আশীৰ্বাদ দিলে, নিৰ্মালি দিলে। গোঁসাই আশীৰ্বাদ আৰু নিৰ্মালি লৈ আমি তাৰ পৰা সেৱা কৰি ওলাই আহিলোঁ। আহি মণিকূটৰ পাছফালে যিহেতু প্ৰসাদৰ ব্যৱস্থা কৰিছিলে, তাৰ পৰা প্ৰসাদ লৈ আমি অলপ দেৰি তাতে ৰখিলোঁ। ৰৈ মেলি ফটো মাৰিলোঁ আৰু পৰিৱেশটো চালোঁ। সঁচাকৈ বহুত ভাল লাগিল। আৰু গতিকে যি ভাবিছিলোঁ সেয়া যাতে পূৰণ হ'ল। এই মন্দিৰলৈ যদি আপোনালোকে কিবা মনতে ভাবে বা আশ কৰে, তেতিয়াহ'লে মনৰ বাঞ্ছা পূৰণ হয় ভক্তসকলৰ। আৰু বিশেষনো কি ক'ম, আপোনালোকে যদি আশা কৰে বা চাম বুলি আহিম বুলি, তেতিয়াহ'লে নিশ্চয় আহিব পাৰে এই মন্দিৰলৈ সেৱা এভাগ ল'বলৈ। বাসুদেৱ থানলৈ আহিম বুলি যিহেতু মায়ে আশ কৰিছিলে, আৰু মাৰ গাটো সঘনাই বেয়া হৈ থাকে, সেইটোকে অহা নহয়। যিহেতু মাৰ গাটো অলপ ভাল দেখিলোঁ, সেয়েহে মন্দিৰলৈ বুলি আহিলোঁ। আৰু মায়ে যিহেতু মনতে কিবা আশা এটা পুহি ৰাখিছিলে, সেই আশা পূৰণ হ'ল। পূৰণ হ'লে যাম বুলি মায়ে কৈছিলে। আৰু যিহেতু ভগৱানৰ নামত যাম বুলি কৈ নোযোৱাকৈ থাকিলে বহুত ভয় লাগে, ভাবিলোঁ সোনকালে গৈ অহাই ভাল। আৰু সঁচাকৈ ঈশ্বৰে মাক ইমানখিনি শক্তি দিছে, মায়ে নোখোৱাকৈয়ে মানে মৰাণৰ পৰা ঢকুৱাখানালৈ যাব পাৰিছে। আৰু গৈ পূজা কৰি আমি ঘূৰি আহি ভণ্টিৰ লগৰ ছোৱালীজনীৰ ঘৰতে ঢকুৱাখানাতে সোমাই ভাত পানী খাই ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ ঘূৰি আহোঁতেও মায়ে ক'লে নহয়, জগন্নাথ মন্দিৰত সোমাই আহোঁ এপাক, আৰু মায়ে তাতো ফুৰি মেলি ঘৰলৈ আহিছে। সঁচা ঈশ্বৰৰ মহিমা অপাৰ। বাই বাই।